প্ৰায় ৭-৮ কোটি টকা আমাৰ ইয়াৰ পৰা ওলাই যায় বেংগলৰ পৰা আহি থাকে তেওঁলোকে বহুত কম খৰচত কিছুমান কাম কৰে যিখিনি ফুল আমাৰ পূজাত দিয়াৰ পিছত যিখিনি ৰৈ যায় সেইখিনি আমি ব্যৱহাৰ কৰিব পাৰোঁ কিহৰ কাৰণে ধূপ কাঠি বনোৱাৰ কাৰণে যে আপোনালোকে ফুলৰ খেতিত অকণমান মনোযোগ দিয়ক বাকী খেতিও কৰিব লাগিব তাৰ মাজতে আপোনালোকৰ যিখিনি মানে মাটি আছে তাৰ এটা অংশ ধৰক ৮ ভাগৰ 1 অংশ হ'লেও অকণমান ফুলৰ খেতি আৰম্ভ কৰক অকণমান এনেকৈ কেমেৰাটো ঘূৰাই দিলে দেখিব সেইফালে আছে জুম কৰি সেইখিনি য়েল্ল' নহয় য়েল্ল' সেইখিনি দেখিছেনে সেই য়েল্ল'খিনি হালধীয়া কালাৰৰ যে সেই ফুলৰ চাহিদা আছে নমস্কাৰ দৰ্শক মই পংকজ চনকৰ আপোনালোকে চাই আছে অংকুৰিত অসম দৰ্শকসকল আজি আমি উপস্থিত আছোঁহি কামৰূপ জিলাৰ কাহিকুঁহিস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত হৰ্টিকালচাৰ ৰিচাৰ্চ চেণ্টাৰত আৰু আমাৰ সৈতে এগৰাকী জ্যেষ্ঠ বিজ্ঞানী উপস্থিত আছে আমি তেওঁৰ সৈতে কথা পাতিম বাইদেউ নমস্কাৰ নমস্কাৰ হয় দৰ্শকসকলক আজি আমি জনাবলৈ চেষ্টা কৰিম তেওঁলোকে এই গৱেষণা কেন্দ্ৰটোত ফুলৰ গৱেষণা কেন্দ্ৰত কেনেকুৱা ধৰণৰ কাম কৰি আছে বা কোনবিলাক ফুলৰ খেতি কৰিলে আমাৰ কৃষকসকল লাভান্বিত বা কোনবিলাক ফুলৰ খেতি কোনটো সময়ত কৰিব লাগে ইত্যাদি বা অসমৰ জলবায়ুৰ কাৰণে কেনেকুৱা ধৰণৰ ফুলবোৰ উপযোগী ইত্যাদি সন্দৰ্ভত আমি কিছু কথা পাতিবলৈ আজি উপস্থিত আছোঁ বাইদেউ হয় আমাৰ এইটো একচুৱেলি অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত উদ্যান শস্য গৱেষণা কেন্দ্ৰ কাহিকুছিত আছে এইখন আৰু আমি ইয়াতে যিটো আপোনালোকক দেখিলে এতিয়া আমি মেইনলি বহুত ক্ৰপৰ ওপৰতে ইয়াত কৰা হয় আমাৰ ইয়াতে ফ্লৰিকালচাৰ আছে প্লান্টেশ্যন ক্ৰপ আছে ফ্ৰুট ক্ৰপছ আছে গোটেইখিনি আছে কিন্তু আজি আপোনালোকে যিহেতু আমাক ফ্লৰিকালচাৰৰ কথাখিনি ক'বৰ কাৰণে মোক ক'লে গতিকে আমাৰ এই ফ্লৰিকালচাৰৰ যিটো এইটো আমাৰ অল ইণ্ডিয়া কোঅৰ্ডিনেটেড ৰিচাৰ্চ প্ৰজেক্ট অন ফ্লৰিকালচাৰ এইটো আমাৰ আৰম্ভ হৈছে 2001ৰ পৰা ইয়াতে চলি আছে আৰু এই গৱেষণা যিখিনি কাম আমাৰ এইখিনিত আমি কৰোঁ কি আমাৰ যিখিনি ফুলৰ ওপৰত আমি গৱেষণা কৰোঁ বাইদেউ আপোনাক কোনবিলাক ফুলৰ ওপৰত মানে গুৰুত্ব দিছে মই কৈ আছোঁ আমি মেইনলি ইয়াতে আমাৰ নাৰ্জী ফুল ৰজনীগন্ধা তাৰপাছত গ্লেডিঅ'লাছ অৰ্কিড আমাৰ যিটো অৰ্কিড আছে অৰ্কিডৰ ওপৰত আমাৰ এই গোটেইখিনিৰ ওপৰতে আমাৰ জাৰবেৰা এই গোটেইখিনি ফুলৰ ওপৰত আৰু বিভিন্ন ধৰণৰ আমাৰ ইণ্ডিজিনিয়াছ ফ্লাৱাৰ্ছ কিছুমান আছে আৰু তাৰপাছত আমাৰ ফাইলাৰ্ছ বুলি কয় যিবিলাক আমি বুকে বনাওঁতে কিছুমান আমি ফাইলাৰ্ছ বিভিন্ন ধৰণৰ তেনেকুৱা এছপাৰাগাছ ডেচিনা এনেকুৱা আমাৰ ফাইলাৰ্ছ এই গোটেইবিলাকৰ আমি বেলেগ বেলেগ ধৰণৰ আমাৰ ৰিচাৰ্চ চলি থাকে এতিয়া ধৰক এই বৰ্তমান আমাৰ ইয়াতে 29টা ৰিচাৰ্চ চলি আছে হয় বেলেগ বেলেগ হয় ক্ৰপৰ ওপৰত নহয় আমাৰ বেলেগ বেলেগ উদ্দেশ্যবিলাক বেলেগ বেলেগ সকলোৰে ধৰক আমি এতিয়া ৰজনীগন্ধাটো কৰিছোঁ তাৰপাছত আমাৰ গ্লেডিঅ'লাছ কৰিছোঁ আমাৰ কিছুমান যিবিলাক কৰ্মৰ ওপৰত কৰিছোঁ তাৰপাছত আমি এইটো আমাৰ মেৰিগ'ল্ডৰ যিটো আমি নাৰ্জী ফুলৰ কৰিছোঁ তাত আমি কোনটো ভাল ভেৰাইটি কোনটো আমাৰ ইয়াৰ কাৰণে ভাল হ'ব ৰেইনি ছিজনত আমাৰ কোনখিনি হ'ব কাৰণ আমি যেতিয়া বাৰিষাৰ সময়ত আমাৰ ফুল আমি নাপাওঁ গতিকে সেইটো সময়ত আমাৰ চেৰাকল বুলি এটা ভেৰাইটি আছে সেইটো আমি কেনেকৈ কৰিম আৰু যিবিলাক আমাৰ অল ইণ্ডিয়াৰ কিছুমান তেওঁলোকেও আমালৈ বস্তু পঠায় তেওঁলোকৰো প্লেণ্টিং মেটেৰিয়েলছবিলাক আমাৰ পঠায় সেইখিনি আমি ইয়াতে গৱেষণা কৰোঁ কৰি পেলাই আমাৰ গৱেষণাটো কি হয় আমি 2 বছৰ 3 বছৰ আমি প্ৰথমতে আমাৰ ফিল্ডত কৰোঁ ৰিচাৰ্চটো কৰাৰ পিছত সেই বস্তুখিনি তাৰপাছত আমাৰ মাল্টি লোকেশ্যনেল ট্ৰায়েল MLT বুলি কয় সেইটো আমাৰ যেনেকৈ আমাৰ ইউনিভাৰ্চিটিখনৰ আণ্ডাৰত যিমানকেইটা ৰিচাৰ্চ ষ্টেচন আছে প্ৰত্যেকটা জোন 6টা জোন আছে অসমত 6টা জোনত আমাৰ ৰিচাৰ্চ ষ্টেচন আছে সেই ৰিচাৰ্চ ষ্টেচনবিলাকত আমাৰ মাল্টি লোকেশ্যনেল ট্ৰায়েল হয় এই আমি ইয়াত ভাল পোৱাৰ পিছত আৰু তাৰপাছত সেইখিনি হোৱাৰ পিছত আকৌ আমি কি কৰোঁ আমাৰ যিবিলাক কৃষি বিজ্ঞান কেন্দ্ৰ আছে সেইবিলাকৰ থ্ৰুদি আমি অন ফাৰ্ম ট্ৰায়েল OFT বুলি কয় অন ফাৰ্ম ট্ৰায়েলটো কেনেকুৱা সেইটো আকৌ আমি কৃষকৰ পথাৰত আমি কেতিয়াবা কৰি পেলাই কি কৰোঁ তেওঁলোকৰ যিটো লোকেল ভেৰাইটি আছে তাৰ লগত আমি কম্পেয়াৰ কৰোঁ তেতিয়া আমি যেতিয়া বেষ্ট ৰিজাল্টটো পাওঁ সেইটো আমাৰ টেকনিকেল কমিটি মিটিঙত TCM বুলি কয় সেই তাত আমাৰ সেইটো ৰিকমেণ্ডেশ্যন হয়গৈ আমি ধৰক এতিয়া যিটো কথা মই অথনি ক'লোঁ আমি কেনেকৈ গৱেষণাটো কৰোঁ এতিয়া এই গৱেষণাৰ ক্ষেত্ৰত আমাৰ ধৰক এটা প্ৰজেক্ট আছে আমাৰ টেষ্টিং অফ নিউ জিনোটাইপছ অফ টিউবৰ'জ মানে ৰজনীগন্ধা আমাৰ অসমত খুব সুন্দৰকৈ হয় আৰু এইটো ইমান সুন্দৰ সুগন্ধি হয়নে ইয়াৰ পৰা আমি অইলো আমাৰ এক্সট্ৰেকশ্যন হ'ব অকল যে আমি সজাবৰ কাৰণে সেইটো নহয় আমাৰ অইল এক্সট্ৰেকশ্যন হ'ব আৰু এই এতিয়া জিনোটাইপছ বুলি যে লিখা আছে ফৰ লুজ ফ্লাৱাৰ আমি কেনেকৈ কৰিম যে ধৰক আমাৰ এইকেইটা দেখিছেনে আমি চেক বুলি লিখা আছে আৰ্কা নিৰন্তৰা চেক বুলি এইটো আমাৰ ৰিচাৰ্চ কৰিব আছে আৰ্কা বুলি কোৱাৰ লগালগ এইটো হৈছে বেংগালোৰ IIHR ইণ্ডিয়ান ইনষ্টিটিউট অফ হৰ্টিকালচাৰেল ৰিচাৰ্চ বেংগালোৰৰ পৰা আমাক এই দুটা দিছে এইকেইটাৰ লগত আমি আমাৰ যিটো ভেৰাইটি সেইটো আমি চেক কৰি চাম আমাৰ ভেৰাইটিৰ KHK কোনটো এইটোতকৈ ভাল হয়নে নহয় এইটোতো আমি ইতিমধ্যে জানোৱে ভাল বুলি কিন্তু আমাৰ ক্লাইমেটত আৰু এইটোতকৈ ভাল এইটো আমাৰ পাম নেকি আমাৰ নিজৰ সেইটো এই বস্তুটো আমি এই কামখিনিতে কৰি আছোঁ এইখিনি আপোনালোকে দেখিছে আমি এনেকৈ প্লট বনাই কৰিছোঁ আৰু আমাৰ ইয়াত মানে বেলেগ বেলেগ টাইপত আমি
খুব ৰেণ্ডমলি আমি কৰি চাওঁ মানে বহুত বেলেগ বেলেগকৈ থাকিব এইটো R3T1 তাৰমানে আমি ট্ৰিটমেণ্টবিলাক দিছোঁ এইখিনি কাম কৰি আমি এনেকৈ ধৰণৰ কামবিলাক ইয়াত আমি কৰি থাকোঁ ৰিচাৰ্চটো আমি কেনেকৈ কৰোঁ সেই কথাটো মই ক'ব খুজিছোঁ তাৰমানে যে আমি বহুতখিনি চাওঁ তাৰমানে চোৱাৰ পিছতহে আমি কৃষক বন্ধুসকলক কওঁ যে আমাৰ এইটো ভেৰাইটি আপোনালোকে লওক এইটো আপোনালোকে ভাল পাব আমি ইয়াত বহুতখিনি চোৱাৰ পিছতহে এই বস্তুখিনি আমি মানে ফাৰ্মাৰ্ছ ফিল্ডলৈ উলিয়াই দিওঁ এইটো হৈছে আমাৰ ৰিচাৰ্চৰ কথাখিনি হয় বাইদেউ মই এটা কথা সুধোঁ আপোনাক আপোনালোকেতো এতিয়া বহুত দিন ধৰি ফুলৰ নতুন নতুন গৱেষণা কৰি আছে বা অসমৰ জলবায়ুৰ কাৰণে কেনেকুৱা ধৰণৰ ফুলবিলাক মানে বেষ্ট হ'ব বা জলবায়ুৰ কাৰণে মিলি যাব বা অসমৰ কৃষকসকলে কৰিলে লাভ হ'ব তেনেকুৱা ধৰণৰ কোনবিলাক ফুল আপোনালোকে এই গৱেষণা কেন্দ্ৰটোৰ পৰা আমাৰ কৃষকসকলৰ মাজলৈ উলিয়াই দিছে আমি এতিয়া ক'লোৱে নহয় এই টিউবৰ'জ আমি ৰজনীগন্ধা গ্লেডিঅ'লাছ কৰি আছে আমাৰ মেৰিগ'ল্ড মানে নাৰ্জী ফুল কৰি আছে আমাৰ অৰ্কিড আছে অৰ্কিড কৰি আছে জাৰবেৰা আছে আমি জাৰবেৰাৰ লোকেল যিবিলাক জাৰবেৰা অ'পেনত কৰিব পাৰোঁ তেনেকুৱা আমাৰ জাৰবেৰাৰ খেতি আছে মই দেখাম সেইখিনি আপোনালোকক হয় সেইকেইটা মানে আমাৰ কৃষকসকলৰ মাজলৈ এই গৱেষণা কেন্দ্ৰটোৰ পৰা আপোনালোকৰ ফালৰ পৰা কৃষকসকলৰ মাজলৈ গৈছে নহয় জানো ভেৰাইটিবিলাক মানে অকল ফুল বুলি নহয় এই যে ফুলটোৰ কথাটো ক'লোঁ ৰজনীগন্ধাই ধৰক ইয়াত বহুত ভেৰাইটি আছে এই যে মই এতিয়া দেখালোঁ KHK এইটো আমাৰ ধৰক নতুন ভেৰাইটি আমি আকৌ ইভলভ কৰি আছোঁ আগৰ আমাৰ আছিলে আৰ্কা সেইবিলাক আছিলে আৰু বেলেগ বেলেগো আছে আমাৰ বহুত ভেৰাইটি সুহাচিনী আছে তেনেকুৱা আমাৰ বহুত ভেৰাইটি আছে আমি সেই ভেৰাইটিবিলাক আৰু ইম্প্ৰুভ কৰি আৰু নতুন নতুন ভেৰাইটি আমি উলিয়াব চেষ্টা কৰোঁ তো এইটো কৰিলে আৰু সেইবিলাক ভেৰাইটি আমি ইয়াত এনেকুৱাকৈ চাওঁ যাতে সেই ভেৰাইটিটো আমাৰ ইয়াত এক্লেমেটাইজ হৈছে নাই সেইটো হোৱাৰ পিছতহে আমি কৃষক ৰাইজলৈ উলিয়াই দিওঁ তাৰমানে মানে সেইটো সেই যে মই প্ৰথমতে ক'লোঁ যে আমি কেনেকৈ ৰিকমেণ্ডেশ্যন কৰি তেতিয়া আমাৰ সেই কমিটিবিলাক থাকে মিটিং থাকে বহুত এটা বেলেগ বেলেগ স্তৰত এইটো গৈ থাকে গৈ পেলাই এইটো লাষ্টত গৈ পেলাই ৰিকমেণ্ডেশ্যনত যায় দ্বিতীয়তে কথাটো হৈছে কি আমাৰ অকল সেই বুলিয়েই নহয় আমি আৰু কিছুমান মই দেখাম বাৰু ফুলৰ ক্ষেত্ৰত আমাৰ এই ৰজনীগন্ধাটোৰ কথাই কৈছোঁ ইয়াৰ অকল যে আমি মানে ফুল খেতিটো এতিয়া আমি কিহৰ কাৰণে কৰিব লাগে ফুলৰ খেতিটোৰ চাহিদাটো কেনেকুৱা প্ৰথম কথাটো হ'ল আগতে আমি ফুল খেতি কৰোঁ মেইনলি সৌন্দৰ্য এতিয়াও আমাৰ সৌন্দৰ্যৰ কাৰণে কৰোঁ ডেক'ৰেশ্যন সৌন্দৰ্য আমি এস্থেটিক ভেলু বুলি কয় সেইটোৰ কাৰণে কৰোঁ কিন্তু ফুলৰ উপকাৰিতা যথেষ্ট আছে সেই বস্তুখিনি এতিয়া মানুহে জানা হৈছে আগতে আমাৰ হাজো অঞ্চলত কৰিছিল ইয়াৰে আমাৰ ইন্দ্ৰমালিতি বুলি FPC আছে আমাৰ ইয়াৰ পৰাই সেইটো ডেভেলপ কৰা হৈছে তাৰপাছত আমাৰ জয়ন্তী ৰাভা বাইদেউ তেখেতে বহুত প্ৰাইজো পাইছে তেখেতেও ফুলৰ ওপৰত কাম কৰি আছে দ্বিতীয়তে কথাটো হ'ল কি এই ফুলৰ চাহিদাটোৰ কথাটো ক'বলৈ যাওঁতে ধৰক অকল যে এস্থেটিক ভেলু এইটো নহয় আমাৰ ইয়াৰ পৰা আমি এডিবল ফ্লাৱাৰ্ছ কিছুমানো আছে আমি যেনেকৈ ধৰক আমাৰ জবা ফুল তাৰ পৰা আমি হিবিস্কাছ টি কৰি আছোঁ হয়নে আমিও কিছুমান কাম কৰি আছোঁ ইয়াতে আমি টিৰ লগত ব্লেণ্ডিং কৰি কেনেকৈ আমি উলিয়াম তাৰপাছত আপোনাৰ ধৰক আমাৰ আজিকালি অপৰাজিতা ফুলৰ পৰা এইটো ব্লু টি আমাৰ দিছ এডিবল ফ্লাৱাৰ্ছ তৃতীয়তে আহিলে আমি যিটো আমাৰ নাৰ্জী ফুল আপোনালোকে নিশ্চয় বহুতে জানে আৰু কৰিও আছে এইটো কাম নাৰ্জী ফুলৰ যিটো কালাৰ য়েল্ল' কালাৰ সেইটো আমাৰ পল্ট্ৰি ফিডত দিলে মুৰ্গীৰ যিটো তাৰ আণ্ডাৰ তাৰমানে কালাৰটো য়েল্ল' কালাৰ হয় য়কটোৰ যিটো তাৰ কুহুমটো আমি হালধীয়া হ'লে খাবলৈ ভাল পাওঁ নহয়নে গতিকে সেইটো বস্তু আকৌ পল্ট্ৰি ফিডতো ইউজ কৰিছে ছানফ্লাৱাৰ আছে আৰু দ্বিতীয়তে কথাটো হৈছে কি যে এইবিলাক মানে ফুলৰ ক্ষেত্ৰত যিবিলাক ৰঙিল বস্তু সেইবিলাকত আমাৰ এণ্টি অক্সিডেণ্ট থাকে ভৰপূৰ এণ্টি অক্সিডেণ্ট সেইটো কাৰণে এই এডিবল ফ্লাৱাৰ্ছখিনিৰ ওপৰতো আমি কিছুমান কাম কৰিছোঁ ধৰক আমি নাৰ্জী ফুলৰ পৰা এতিয়া কালাৰ এক্সট্ৰেকশ্যনৰ কাম এটাও কৰি আছোঁ তাৰ ৰংটো সলোৱা নাই কালাৰটো আমি এক্সট্ৰেক্ট কৰি আমি কটন কাপোৰত দিম কাপোৰত দিবৰ কাৰণে তে চিন্থেটিক কালাৰ আমি ইউজ নকৰোঁ আৰু দ্বিতীয়তে আৰু এটা বস্তু আছে কি তাৰ পৰা আমি অইল এক্সট্ৰেকশ্যন কৰিব পাৰোঁ এইটো বেলেগ বেলেগ পদ্ধতি আছে কিছুমান আৰু বহুত মানুহ ইতিমধ্যে আমাৰ অসমতো বহুতে এইটো কাম কৰিব আৰম্ভ কৰিছে অইল এক্সট্ৰেকশ্যনৰ কামটো ফুলৰ পৰা ধৰক এতিয়া টিউবৰ'জৰ ইমান ধুনীয়া তাৰ আপোনালোকে গধূলি হোৱাৰ লগালগ যেতিয়া আহিব এই যেতিয়া ফুল ফুলি থাকিব গোটেই পৰিৱেশটোৱে সলনি হৈ যায় ইমান ধুনীয়া সুগন্ধি এটা ওলায় আৰু সেই অইলটো আমি হেক্সেন এক্সট্ৰেকশ্যন এইবিলাক নিয়ম কিছুমান আছে বেলেগ বেলেগ নিয়ম আছে ডিষ্টিলেশ্যন মেথড তাৰপাছতে এবছলিউট এইবিলাক আমি অইল এক্সট্ৰেকশ্যন কৰিও আমি সেই কামবোৰ কৰিব পাৰোঁ দিন ধৰি ফুলৰ খেতিৰ লগতে জড়িত নহয় জানো আমাৰ অসমত এতিয়া কোনবিলাক ফুলৰ চাহিদা বেছি আছে বা আমাৰ কোনবিলাক ফুলৰ খেতি কৰিলে আমাৰ কৃষকসকলে বজাৰখন পাব বা তেওঁলোক লাভান্বিত হ'ব মেইনলি লাভান্বিত আমাৰ এই ৰজনীগন্ধা তাৰপাছত গ্লেডিঅ'লাছ আমাৰ ইয়াৰ পৰা আমি যেতিয়া আমাৰ ফুল ছিজনত আমি বিক্ৰী কৰোঁ ইয়াৰ পৰাও আমাৰ বিক্ৰী হয় তাৰপাছত আমাৰ নাৰ্জী ফুলটো যথেষ্ট চাহিদা আছে পূজা পৰৱ হ'লে হোৱাৰ লগালগ আমাৰ নাৰ্জী ফুলটো আমি ব্যৱহাৰ কৰিব লাগে তাৰপাছত আপোনাৰ আমাৰ মই জবা ফুল আছে আমাৰ তাৰপিছত অৰ্কিড আছে জাৰবেৰা আছে যেতিয়া আপোনাৰ ফুলে আজিকালি বুকে দিয়ে সকলোৱে বুকেবিলাক এটা বুকে কমচে কম 350 পৰা ষ্টাৰ্ট হয় গম পাইছেনে আৰু ৰিচেণ্টলি আমি অলপ গোলাপৰো আমি অলপ কাম ষ্টাৰ্ট কৰিছোঁ যদিও আমাৰ গোলাপৰ চাহিদাটো আছে কিন্তু আমি ধৰক ইয়াৰ ক্লাইমেটটোৰ কাৰণে আমি অলপ কৰিবলৈ অসুবিধা হ'লেও আমি চাব ষ্টাৰ্ট কৰিছোঁ তৃতীয়তে আৰু এটা আছে আমাৰ নতুনকৈ
হেলিকনিয়া বুলি ফুল এবিধ আছে, বাৰ্ড অফ পেৰাডাইজ, হেলিকনিয়া। এইবোৰ মানে কি আমাৰ ক্লাইমেটৰ লগত মানে ধৰক মিলি যায় আৰু হাৰ্ডি প্লেণ্ট, মানে হাৰ্ডি প্লেণ্টটো হ'ব লাগিব। ধৰক হাৰ্ডি মানে কেনেকুৱা, ধৰক মানে হাৰ্ডি মানে এইটো বুজাইছোঁ যে সি মানে যিকোনো চিটুৱেশ্যনত গ্ৰ' হ'ব, যিকোনো চিটুৱেশ্যনত তাৰ হ'ব। আৰু মই আপোনালোকে অকণমান এনেকৈ কেমেৰাটো ঘূৰাই দিলে দেখিব, সেইফালে আছে জুম কৰি, সেইখিনি য়েল্ল' নহয় য়েল্ল' সেইখিনি দেখিছেনে, সেই য়েল্ল'খিনি হালধীয়া কালাৰৰ যে, সেই ফুলৰ চাহিদা আছে আমাৰ। মই একজেক্টলি ক'ত হৈছিলে পাহৰিলোঁ, মাননীয় আমাৰ অমিত শ্বাহ ডাঙৰীয়া, হোম মিনিষ্টাৰ আমাৰ অমিত শ্বাহ ডাঙৰীয়াই বেংগলোৰ নে ক'ত আছিলে মই একজেক্টলি পাহৰিছোঁ, তাতে তেখেতে হেলিকনিয়াৰ তেওঁক মানে বুকেটোত দিছিলে, দুপাহ এনেকুৱা আছিলে। তেওঁ সেই ফুলটোৰ ওপৰত যথেষ্ট মানে ভাল পাইছে, আৰু হয়ো দেখিবলৈও ধুনীয়া হাৰ্ডি, গতিকে সেইটোৰ আমাৰ ইম্পৰ্টেঞ্চটো এতিয়া দিবলৈ আৰম্ভ কৰিছে। নিশ্চয় বাইদেউ, আমি কেইদিনমান আগতে আমি গুৱাহাটীৰ কেইবাখনো ফুলৰ বজাৰত উপস্থিত হৈছিলোঁ, আৰু তেওঁলোকৰ লগত যিসকল বেপাৰী আছে বা ব্যৱসায় আছে, আমি তেওঁলোকৰ লগত কথা পাতিছিলোঁ। তেতিয়া গম পাইছিলোঁ যে অসমৰ পৰা প্ৰায় 2-3বিধমান ফুলহে তেওঁলোকৰ তাত বিক্ৰী হয়, বাকী অধিকাংশ ফুলেই আহে বেংগলৰ পৰা আহে বা কৰ্ণাটকৰ পৰা আহে। সেই কামবিলাক আমাৰ ইয়াত কৰাটো সম্ভৱ নহয় নেকি? হয়, আমিও জানিছিলোঁ এইটো, যে অলম'ষ্ট বছৰি প্ৰায় 7-8 কোটি টকা আমাৰ ইয়াৰ পৰা ওলাই যায়, বেংগলৰ পৰা আহি থাকে। তেওঁলোকে বহুত কম খৰচত কিছুমান কাম কৰে, আৰু সেইখিনি হৈ আছিল যিহেতু বাহিৰৰ পৰা আহি আমি সেইটো কম্পিট কৰিবৰ কাৰণে আমাৰ হাজো অঞ্চলৰ আমি যে ক'লোঁ মই ইন্দ্ৰমালতী FPC, তেওঁলোকেও আমাৰ ফুলখিনি কৰি আছে। আৰু এতিয়া আমাৰ অসম চৰকাৰেও আমাৰ ডাইৰেক্টৰেট অফ হৰ্টিকালচাৰ ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা তেওঁলোকে এটা ফ্লৰিকালচাৰ মিছন সেইটো ষ্টাৰ্ট কৰিছে। সেইটো হোৱাৰ কাৰণে যথেষ্টখিনি এতিয়া আমাৰ ফুলৰ খেতিয়ক আগুৱাই আহিছে। ৰিচেণ্টলিয়ে মই পালোঁ, তেওঁ আমাৰ লগতে জড়িত বনিয়া বুলি মৰিগাঁৱৰ অঞ্চলত তেওঁলোকে নাৰ্জী ফুলৰ খেতি কৰি যথেষ্ট লাভান্বিত হৈছে। তেনেকৈ আমাৰ ৰামেশ্বৰ দাস বুলি আমাৰ হাজোৰ অঞ্চলৰ তেওঁলোকে ফুলৰ খেতি কৰি আছে, আৰু তেওঁলোকে কৰি পেলাই যথেষ্ট লাভান্বিত হৈছে। তেনেকুৱা মানুহবোৰ জয়ন্তী ৰাভা বুলি ক'লোঁ, তেওঁ ফুলৰ খেতি কৰিছে। কৰি এই মাৰ্কেটখন আমি, এই যিখন বজাৰখন আমি ধৰিবলৈ আমি এতিয়া যথেষ্টখিনি সক্ষম হৈছোঁ। আৰু এই ফ্লৰিকালচাৰ মিছন অহাৰ লগে লগে বহুতে সেই বস্তুখিনি পাইছে। ধৰক জাৰবেৰা বুলি মই যিটো ক'লোঁ, সেইটো ফুলৰ খেতি কৰিছে, নাৰ্জী ফুলৰ খেতি কৰিছে, কৰি পেলাই যথেষ্টখিনি বজাৰখন ধৰিবলৈ অলপ মানে তেওঁলোকে পাৰিছে। বাইদেউ, মই এটা কথা সুধোঁ আকৌ, গোটেই আৰু এটা ক'ব আছিলে যে গোটেই যিখিনি আমাৰ ধৰক এই যে 8 পৰা 10 কোটি টকা ওলাই গৈছে, সেই বস্তুটো আমি যাতে প্ৰতি বছৰে সেই বস্তুখিনি আমি ধৰিবৰ কাৰণে আমাৰ কৃষক ৰাইজ ইতিমধ্যে কিন্তু আগুৱাই আহিছে, কৰিছে, আগতকৈ আগুৱাই আহিছে, কিন্তু কৰিছে। হয় বাইদেউ, মই এটা কথা সুধোঁ আপোনাক, আমাৰ কৃষক যথেষ্ট কৰিবলৈ আছে বাৰু, আমি সেইখিনিত লাগি আছোঁ। আৰু কেনেকৈ তেওঁলোকক আগুৱাই নিব পাৰোঁ কি, কাৰণ কিয় এতিয়া এই যে মই ক'লোঁ হিবিস্কাছ টি, অপৰাজিতা, ব্লু টি, এইবোৰ কামটো আমাৰ বহুত মানুহে আজিকালি আমাৰ যিবিলাক FPC আছে তেওঁলোকে আজিকালি কৰিব আৰম্ভ কৰিছে। আমাৰ নগাঁও অঞ্চলতে আছে তেনেকুৱা মহিলাসকল, তেওঁলোকে তেনেকুৱা বস্তুবিলাক অকল সেইটোৱে নহয়, টি বুলিয়ে নহয়, আপোনাৰ অপৰাজিতা ফুলৰ যিখিনি ৰস সেইটো তেওঁলোকে পিঠা পনাটো ব্যৱহাৰ কৰিছে। জানেনে আপোনালোকে, নাৰিকল দিয়া পিঠা, পিঠা সেইবিলাকত তেওঁলোকে তাৰ ৰসটো দিছে, দিয়াৰ লগে লগে কি হৈছে, এটা সুন্দৰ কালাৰ আহিছে, ৰং এটা আহিছে, দেখাত সুন্দৰ হৈছে, সেই বস্তুখিনিৰ চাহিদা বাঢ়িছে। আৰু মানুহ আজিকালি বিৰাট কনচিয়াছ, এই ফুলৰ যিবিলাক ৰং, এই ৰংবিলাকত এণ্টি অক্সিডেণ্ট বুলি কয়, সেই এণ্টি অক্সিডেণ্টটোৰ কাৰণে তেওঁলোকে খাবলৈ, মানে যিটো মানে নেচাৰেল এণ্টি অক্সিডেণ্ট, তেওঁলোকে সেই বস্তুখিনিৰ কাৰণে আৰু হেল্থ কনচিয়াছ হৈ গৈছে মানুহ। আৰু ক'ভিডৰ পিছৰ পৰা মানুহবিলাক বহুত স্বাস্থ্যৰ প্ৰতি মানুহ সচেতন হোৱাৰ কাৰণে কি হৈছে, এই ফুলৰ বজাৰখন আৰু অলপ আমি ল'বলৈ সক্ষম হৈছোঁ, আৰু আমি হ'ম বুলি ভাবোঁ। নিশ্চয় বাইদেউ, আমাৰ এতিয়া আমি গম পাইছোঁ আমাৰ অসমৰ যিসকল কৃষক আছে তেওঁলোকৰ কাৰণে ফুলৰ খেতিটো একেবাৰে নতুন, নহয় জানো? এতিয়া ধৰক, এতিয়া ভেলেণ্টাইন ডে'ৰ কাৰণে কোনটো ফুল প্ৰয়োজন হ'ব, বা ছট পূজাৰ সময়ত কেনেকুৱা ধৰণৰ ফুল প্ৰয়োজন হ'ব, বা দুৰ্গা পূজাৰ সময়ত কেনেকুৱা ধৰণৰ ফুল প্ৰয়োজন হ'ব, সেইবিলাক লৈ কোনটো সময়ত কোনটো ফুলৰ খেতি কৰিলে আমাৰ কৃষকসকল লাভান্বিত হ'ব, এই বিষয়ে আপোনালোকে সম্ভৱ জানিবই, কাৰণ আপোনালোকে কাম কৰি আছে, এই বিষয়ে অকণমান কওকচোন। আমি তেনেকুৱা ট্ৰেইনিংবিলাকত আমি তেওঁলোকক দি থাকোঁ। আমি ধৰক অকল ফুল বুলিয়ে নহয়, পূজাৰ সময়ত আমাৰ ধৰক মেইনলি আমাক নাৰ্জী ফুলখিনি লাগে। সেইটো কাৰণে ধৰক এতিয়া আমি বাৰিষাৰ যিটো মই অথনি ক'লোঁ যে আমি চেৰাকুল ভেৰাইটি, বাৰিষাত সকলো আকৌ নাৰ্জী ফুল নহ'ব গোটেইখিনি, তো ভেৰাইটি কিছুমান কথা থাকে, গতিকে আমি চেৰাকুলটো হ'ব। গতিকে আমি সেইখিনি আমি ওপৰত কাম কৰি আছোঁ, সেইখিনিও আমি ইতিমধ্যে আমি ফাৰ্মাৰসকলক দিছোঁৱেই, খেতিয়কসকলক দিছোঁৱেই সেইখিনি। গতিকে সেই তেনেকুৱা ধৰণৰ আকৌ ধৰক পূজাৰ সময়ত ধৰক আপোনাৰ ছট পূজাৰ সময়ত আমাৰ জবা ফুল লাগে, জবা ফুল লাগিব। আমি সময়ত আপোনাৰ শিৱৰাত্ৰিৰ সময়ত আমাৰ জবা ফুল লাগে। আমাৰ আকৌ ধৰক কালী মাৰ পূজাৰ সময়ত আমাৰ জবা ফুলৰ ব্যৱহাৰ হয়, অপৰাজিতৰ ফুলৰ ব্যৱহাৰ হয়। সেইবিলাকৰ আমাৰ খেতি এতিয়া
আপোনালোকে ফিল্ডত গ'লে দেখিব বহুত আমাৰ ফুলৰ প্ৰতি আগ্ৰহী হৈ খেতিয়কসকল আগুৱাই আহিছে। অলপ দিন আগতে মই চন্দ্ৰপুৰৰ এঠাইত গৈছিলোঁ, আমি ফুলৰ তেওঁলোকক শিক্ষা ট্ৰেইনিং এটা দিলোঁ, প্ৰশিক্ষণ এটা দিলোঁ। তেওঁলোকো গোটেইখিনি মহিলা তেওঁলোকেও ফুলৰ খেতি কৰিবলৈ আৰম্ভ কৰিছে। আমি বুকে মেকিংটো শিকালোঁ। তাৰোপৰি আকৌ আমি এই ফুলৰ পৰা যিখিনি আমাৰ মন্দিৰত ধৰক ৱেষ্ট মেটেৰিয়েল, যিখিনি ফুল আমাৰ পূজাত দিয়াৰ পিছত যিখিনি ৰৈ যায়, সেইখিনি আমি ব্যৱহাৰ কৰিব পাৰোঁ কিহৰ কাৰণে? ধূপকাঠি বনোৱাৰ কাৰণে। আমি ধূপকাঠি বনাব পাৰোঁ, সেইটো এটা আমাৰ এভিনিউ আছে। গতিকে তেনেকুৱা এটা আমি প্ৰশিক্ষণ ইয়াতে আমি অলৰেডি যোৱা বছৰ আমি দিলোঁ যে কেনেকৈ ধূপকাঠি বনাব পাৰে, যে সেইখিনি মেটেৰিয়েল দি পেলাই সেইখিনি আমি ব্যৱহাৰ কৰিম ফুলৰ। আৰু সেইখিনি ব্যৱহাৰ কৰাৰ লগে লগে কি হ'ব, আমাৰ বস্তুখিনি অৰ্গেনিকো হ'ব, নেচাৰেল হ'ব। গতিকে তেনেকুৱাৰ পৰা আমি বনাব আৰম্ভ কৰিছোঁ। বাইদেউ আমি ইয়াতে খুব এটা ধুনীয়া ফুল দেখিছোঁ। এইপাত ধৰক এইটো আমি নাম দিছোঁ, আমি এটা নিজস্ব নাম এটা দি লওঁ। আমি আচলতে নিজস্ব নাম মানে আমাৰ এটা প্ৰথমতে আমি ৰিলিজ কৰাৰ আগতে এইটো হৈছে আমাৰ HRS মানে আমাৰ হৰ্টিকালচাৰ ৰিচাৰ্চ ষ্টেচন অৰেঞ্জ বুজি পাইছেনে? কাৰেক্ট অৰেঞ্জ হুইল চেণ্টাৰ, এইটো আমি দিছোঁ নাম। কথাটো কৈছোঁ, এইটো আমি দি লৈ পেলাই এইটো আমি কৰি আছোঁ এতিয়া। এইটো আমি নেক্সট আমি এইটো ৰিকমেণ্ডেশ্যনত অলমষ্ট এইটো আমি এতিয়ালৈকে দিয়া নাই, দিম এক্সপেৰিমেণ্টতে। এইটো হৈ গৈছে আৰু যাব আৰু ৰিজাল্টটো ভাল হৈছে। পাব, নিশ্চয় পাব, কাৰণ এইটো দেখি খুব সুন্দৰ হয়। বজাৰখন লাগিব। বজাৰ মানে কি ধৰক মই যিটো ক'লোঁ ব্লেক চেণ্টাৰটো আমি পলি হাউচত কৰিম, কিন্তু এইটো আমাৰ অ'পেনত হৈছে। বুজি পাইছেনে? এইটো অ'পেনত আমি কৰি আছোঁ। অ'পেনতো লাগিব নহয়, সকলো কৃষকৰে ধৰক খুব ধুনীয়া লাগিছে। এইফালে চাব পাৰে। এইটো মানে এতিয়া ছিজন আৰম্ভ হৈছেহে। হয়, এইটো আমি ছেপ্টেম্বৰত আৰম্ভ কৰিব লাগে। ছেপ্টেম্বৰত ৰুব লাগে। হয়, ৰুব লাগে ছেপ্টেম্বৰত। মানে পুলিবিলাক বা ইয়াৰ আৰু এটা কথা প্ৰয়োজন হ'ব। বীজ নহয়, ইয়াত আপোনাৰ দেখিছেনে এইজোপা গছ বাঞ্চ আহিছে ন? ইয়াৰ বাঞ্চ, এইটো চাকাৰ বুলি কয়। ইয়াৰ চাকাৰ উঠাই পেলাই ৰুলেই হ'ল। এই চাকাৰ, এইবিলাক চাকাৰ দেখিছেনে? এই চাকাৰটো উঠাই ৰুলেই হ'ল। বাইদেউ কোনো কৃষকে যে টাবত লগাব পাৰিব নেকি? টাবতো সুন্দৰ হ'ব। আমাৰ টাউনত এতিয়া হয়, টাবত সুন্দৰকৈ ৰাখিব পাৰিব। সেইফালে যাওঁ। হয়, টাবতো হ'ব সুন্দৰকৈ। বাইদেউ এইখন হৈছে আপোনালোকৰ থলুৱা ফুলৰ বাগিচা নহয় জানো? ইয়াত কেনেকুৱা ধৰণৰ কাম কৰে, বা আমি কিছুমান ফুল দেখিছোঁ ইয়াত, এই ফুলবিলাক ক'ৰ পৰা সংগ্ৰহ কৰে, বা ইয়াক লৈ নতুনকৈ কিবা কৰা চেষ্টা চলি আছে নেকি? হয়, আমি মানে এইটোৰ আমাৰ এটা কাম আছে, যিখিনি আমি ইণ্ডিজিনিয়াছ ফ্লাৱাৰ্ছবিলাক আমি কালেক্ট কৰোঁ। এইটো আমি কেতিয়াবা আমি জংঘলত ক'ৰবাত গৈ আমি এনেকুৱাকৈ আমি কালেকশ্যন কৰি আনি পেলাই আমি ইয়াতে চাওঁ। আমাৰ য'তে ত'তে হৈ থাকে, তথাপি আমি আনি পেলাই আমি এইখিনি এখন থৈ দিছোঁ। এতিয়া ধৰক এইটোৱে ৱেক্স ৰ'জ কেকটাছ বুলি কয়। এই ফুলটোৰ ওপৰতো আমি কাম কৰি আছোঁ। এইটো আমাৰ এইটো ৰিজাল্ট দিব পৰা হোৱা নাই, আমি জাষ্ট কাম কৰিছোঁ। ইমান সুন্দৰকৈ ফুলখিনি ফুলে, গছজোপাও বেছি একো আমি কষ্ট কৰিব নালাগে। আৰু ইয়াৰ দেখিছেনে হৈ যোৱাৰ পিছত আকৌ ইমান ধুনীয়াকৈ এইটো হয়। যে এইটোৰ ওপৰতনো আমি কি কাম কৰিব, আমি কি কৰি মানে কেনেকৈ আমি প্ৰডাক্ট মেকিং কৰিব পাৰোঁ, তেনেকুৱা আমি চিন্তাধাৰা কৰি আছোঁ। গতিকে এইটো আমাৰ আছে। আপুনি যদি ফেঞ্চিং হিচাপতো দি দিয়ে, কাৰণ কাইট আছে কিছুমান দেখিছে। গতিকে আমি থৈ দিলে এটা সৌন্দৰ্য বৃদ্ধি হ'ল, ছিকিউৰিটি হ'ল গোটেইখিনি। আৰু ইয়াৰ এডিবল অংশখিনি, এইটো এডিবলো হ'ব পাৰে। আমি এতিয়ালৈকে কামটো কৰিহে আছোঁ, আমি এতিয়ালৈকে আপোনালোকক ৰিজাল্ট দিব নোৱাৰিম। গতিকে আমি এইবিলাক চাই আছোঁ কেনেকৈ কি কৰিব পাৰি। এই বাইদেউ এইজোপাটো আমি আমাৰ মানে গ্ৰামাঞ্চলত বা নদী পাৰত মানে দেখিবলৈ পাওঁ। এইজোপা আপোনালোকে কেনেকুৱা কি আমি ইয়াতে ৰাখিছোঁ এইটো কাৰণে যে এইজোপা আমি এতিয়া ইয়াৰ পৰা আমি কাটিংছ কৰিছোঁ, কৰি পেলাই আমি চাম যে মানে টাবত যদি দিওঁ, কাৰণ ইমান ফুলখিনি সুন্দৰকৈ হয়নে? আৰু ইয়াৰনো আমি কিনো আমাৰ ভেলু আছে, ধুনীয়া কালাৰ এটা হয়। গতিকে আমি এইবিলাক আমি চাই আছোঁ তাৰমানে এতিয়া। আৰু ইয়াৰ পৰা যদি নতুন কিবা কৰিব পাৰি নেকি, আমি কিবা প্ৰডাক্ট বনাব পাৰোঁ নেকি, আমাৰ কেনেকুৱা ইয়াৰ আমি যিটো কথা মই অথনি ক'লোঁ, আমি অইল এক্সট্ৰেকশ্যন কৰিব পাৰোঁ নেকি। কাৰণ অইলৰ আপোনালোকে জানে নে নাজানো, ৰ'জ অইল মানে আমি গোলাপ ফুলৰ যিটো অইল, আমাৰ ইয়াত নহয়, এইটো কনৌজ আৰু উত্তৰ প্ৰদেশত হয়, সেনেকুৱা অঞ্চলত হয়। তেওঁলোকে তাতে 1 কেজি 1 কেজি গোলাপ জল নহয়, অইল গোলাপ জলটো তাত বেলেগকৈ বনায় অইলটোৰে মানে লাখ ইন লেক্স 20 to 25 লাখ মানে পাৰ কেজি দাম। তেনেকুৱা আমাৰ টিউবৰজৰ অইল ওলালেও আমি তেনেকুৱা আমাৰ ফুলৰ যিবিলাক আছে সেই অইল এক্সট্ৰেকশ্যনৰ মই যে কৈছোঁ যথেষ্ট মানে তাৰ চাহিদা আছে। গতিকে আমাৰ খেতিয়কসকলে সেইখিনি, গতিকে এইটোৰো আমি চাম ইয়াৰ আমি কি কৰিব পাৰোঁ। প্ৰথমতে আমি ইয়াত চাম টাবত যদি সুন্দৰকৈ আমি সজাই থওঁ, গ্ৰ' কৰোঁ, তেতিয়া সি কেনেকুৱা এটা শ্বেপ দিব পাৰোঁ। আমি শ্বেপটো এটা ইম্পৰ্টেণ্ট। টাবত যেতিয়া কৰিম, যিটো মই সৌন্দৰ্যৰ কথাটো ক'লোঁ, এস্থেটিক ভেলুটো, তেতিয়া আমি তাক এটা শ্বেপ দিব লাগিব। আৰু শ্বেপটো আমি আকৌ যেনে তাৰ ব্ৰাঞ্চিং হেবিটটো চাব লাগিব, তাৰ ডালপাতবোৰ কেনেকৈ ওলায়, সি এটা শ্বেপ ল'বনে নাই, যে আমি টাবত যদি ক'ৰবাত থৈ দিওঁ সি সৌন্দৰ্য বৃদ্ধি কৰিবনে নাই।
গতিকে এনেকুৱা ধৰণৰ আৰু এইবিলাকৰ ওপৰত আমি কিয় মনোযোগ দিছোঁ যে ধৰক আমাৰ এইবিলাক নিজৰ জেগাত ইমান সুন্দৰকৈ হৈ আছে কাৰণ যিটো আপুনি জলবায়ুৰ ক্ষেত্ৰৰ কথাটো ক'লে জলবায়ুৰ ক্ষেত্ৰৰ কথাটো কোৱাৰ লগে লগে আমাৰ আহিল কি মই যে আপোনালোকক হেলিকনিয়া দেখালোঁ তাৰমানে এইবিলাক হৈছে কি হাৰ্ড কণ্ডিশ্যন মানে যিকোনো মানে বহুত এটা সংকটতো সি হৈ থাকিব কাৰণ এইটো জীয়াই থাকিব হয় মোকাবিলা কৰিব পাৰিব ৰেজিলেঞ্চ আছে সিহঁতৰ গতিকে আমি এইবিলাকৰ ওপৰত এতিয়া আমি ইম্পৰ্টেঞ্চ দিব ধৰিছোঁ বাৰু আমি দেখিবলৈ পাওঁ মানে আমাৰ যি বাহিৰৰ বস্তুৰ প্ৰতি আমাৰ মানুহৰ এটা আকৰ্ষণটো বেছি কিন্তু আমাৰ থলুৱা হাততে কিছুমান আমাৰ সোণ থকা নিচিনা হয় কিন্তু আমি চিনি নাপাওঁ সেইবিলাকক লৈ আপোনালোকে সেইবিলাকে কাম এইটো আমাৰ সেইবিলাকৰ ওপৰতে কাম চলি আছে এইবিলাক আমি কৰিছোঁ গ্ৰ' এতিয়া আমি তাৰ ওপৰত কাম কৰি আছোঁ কোনোবা এটা ৰিজাল্ট পাই আছে বা নাই এতিয়া আমি নাই ৰিজাল্টটো এতিয়া আমি এতিয়া আৰম্ভ কৰিছোঁ সেইখিনি কাম তাৰমানে আৰম্ভ কৰিছোঁ হয় হয় নেক্সট পৰ্যায়ত আমি আপোনালোকক হয়তো কিবা এটা ভাল খবৰ আমি দিব পাৰিম বুলি আমি আশা ৰাখিছোঁ হয় বাইদেউ কথা পাতি ভাল লাগিল আমি যথেষ্টখিনি কথা আমি নিজেও জানিলোঁ বা আমাৰ দৰ্শকসকলেও জানিব আমাৰ অংকুৰিত অসমৰ দৰ্শকসকলেও জানিব পাছলৈ আমি আকৌ কথা পাতিম ভাল লাগিল হয় ধন্যবাদ হয় মই ভাবোঁ এইখিনি কথাই আমাৰ যিখিনি ধৰক কৃষক ৰাইজ তেওঁলোকক যথেষ্ট উপকৃত কৰিব বুলিয়েই মই ভাবোঁ আৰু মই আৰু এটা আপোনালোকৰ এই অনুষ্ঠানৰ যোগেদিয়ে মই কৃষকসকলক আহ্বান কৰিব বিচাৰিছোঁ যে আপোনালোকে ফুলৰ খেতিত অকণমান মনোযোগ দিয়ক বাকী খেতিও কৰিব লাগিব তাৰ মাজতে আপোনালোকৰ যিখিনি মানে মাটি আছে তাৰ এটা অংশ ধৰক 8 ভাগৰ 1 অংশ হ'লেও অকণমান ফুলৰ খেতি আৰম্ভ কৰক আৰু এই ফুলৰ খেতিয়ে আমি এখন ফুলনি ৰাখোঁৱেই আমাৰ ঘৰবিলাকত যিটো বাৰী আছে তাততো আমাৰ বাৰীখন থাকে আগফালে এখন ফুলনি বাগিচা থাকে সেইখিনি আৰু অলপ এনেকুৱা ধৰণৰ কাম কৰি আৰু এনেকুৱা ধৰণৰ আমি প্ৰডাক্ট মেকিঙলৈ যাব লাগিব অকল খেতি কৰি থৈ দিলে নহ'ব তাৰ মানে প্ৰডাক্ট মেকিং কৰিলেহে আমি এই যে আপুনি বজাৰখন আমি ধৰিব পাৰিম আৰু মই ভাবোঁ আমাৰ এইখিনি কথাই কৃষক ৰাইজক যথেষ্ট উপকৃত কৰিব ধন্যবাদ নমস্কাৰ হয়